সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক সশ্ৰদ্ধ স্মৰণ কামৰূপ জিলা পৰিবহণ বিভাগৰ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ প্ৰাক মুহূৰ্তত সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি আৰু স্মৰণ কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত দেওবাৰে জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় অনুষ্ঠান গুৱাহাটী মহানগৰ অটোৰিক্সা সন্থাসমূহৰ সহযোগত অটোৰিক্সা চলাও আমি দুয়োভাই শীৰ্ষক এক বিশেষ কাৰ্যসূচী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাস অভিনেত্ৰী চেতনা দাসৰ লগতে কেইবাগৰাকী গণ্যমান্য ব্যক্তি অটোৰিক্সাৰ এখন পাৰ্মিট আৰু বেংকৰ লোনৰ ব্যৱস্থা কৰি শিক্ষিত নিবনুৱা যুৱকৰ কাৰণে আঁচনিখন উলিয়াইছিলে সেই আঁচনিখন প্ৰথম অৱস্থাত শিক্ষিত নিবনুৱা যুৱকসকলে আগবাঢ়ি অহা নাছিলে অটোৰিক্সা চলামনে আৰু ইমান পঢ়া শুনা কৰি কিন্তু যেতিয়া ভূপেন দাই দেখিলে আচলতে ডিগনিটি অফ লেবাৰ শ্ৰম অফ মৰ্যাদা তেতিয়া তেওঁ মনত ভাবি ল'লে যে মই এই আঁচনিখনক যাতে ঠিক প্ৰচাৰণা কৰোঁ আৰু সেই গীতটো এতিয়া আমি দুয়োভাই অটোৰিক্সা চলাওঁ হৈ যাম গুৱাহাটী দুয়োভাই সেই গীতটোৰ মাধ্যমত ইমানে জনপ্ৰিয় হ'ল আৰু পৰৱৰ্তী সময়ত প্ৰথম উচ্চ শিক্ষিত ব্যক্তি অজন্তা বৰুৱাই অটোখনৰে দুয়োভাই ভূপেন দাৰ যাত্ৰাজীকে উঠি সেই গীতটো গাইছিলে আমি দুই চলাই অটো চলাই গুৱাহাটী পৰিৱেশ দিগদাৰ আৰু সেই গীতটো গোৱাৰ পাছত আমাৰ উচ্চ শিক্ষিত যিবিলাক যুৱকসকলে অটোৰিক্সা পাৰ্মিট লৈছিলে আৰু অটোৰিক্সা চলাই তেওঁলোকে নিজে সংস্থাপিত কৰা হোৱাৰ লগতে তেওঁলোকে আনকি চৰকাৰী চাকৰি নকৰি অটো চলাব ল'লে আৰু আজি সেই অটো চলি আছে নিজেও সংস্থাপিত হোৱাৰ লগতে তেওঁলোকৰ পৰিয়ালটো পোহপাল দি আছে ইমান এটা আৰু আমাৰ অসম থকা পৰিবহণ ভূপেন দাই সেইটো সময়ত আৰু লগতে আমাৰ উচ্চ শিক্ষিত যুৱকসকলক যিটো শ্ৰম মৰ্যাদা দি গ'ল সেয়েহে আজি অসম থকা পৰিবহণ যে আমি এই মুহূৰ্তটো আমি ধৰি ৰাখিছোঁ আৰু প্ৰাত সন্ধিয়া আজি ৰাতি 12 বজাৰ লগে লগে তেওঁ 100 বছৰীয়া জন্মদিনক ধৰি দিব আৰু সকলো সমগ্ৰ অসমবাসীৰ লগতে ভাৰতবাসীৰ লগতে সমগ্ৰ বিশ্ববাসী একেকাৰ হৈ পিনি জন্মদিনটো আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়েও অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এই বছৰটো বিভিন্ন কাৰ্যসূচী সকলো অনুষ্ঠান প্ৰতিষ্ঠানক ব্যক্তিক অনুৰোধ জনাইছে যোনে যেনেকৈ পাৰে এই বছৰটো ভূপেন দাৰ নামত তেওঁলোকে বিভিন্ন অনুষ্ঠান পাতি ভূপেন দাক স্মৰণ কৰা আৰু শ্ৰদ্ধাঞ্জলি জনাওক আমিও অসম চৰকাৰ পৰিবহণ বিভাগে সেই আজি গুৱাহাটীৰ পুথিভঁৰালত একত্ৰিত হৈ আমি এই মহান শিল্পীজনৰ প্ৰতি শ্ৰদ্ধা আৰু স্মৰণ কৰিছোঁ আৰু অটো ভাল ভাইসকলক সেই সময়ৰ পৰা অটো যিবিলাক চলাই আছে অজন্তা বৰুৱাক আজি তেখেতে এই বয়সতো তেখেতক আমি আমাৰ মাজত লৈ আনি ৰাইজৰ মাজত টানি আনিছোঁ আৰু ভূপেন দাক স্মৰণ কৰিছোঁ আৰু ভূপেন দাৰ লগত যিসকল কলা কৌশলীয়ে তেওঁক চাহটো দৰে একেলগে সংগীত পৰিৱেশনত সহায় কৰি আছিলে সেই শিল্পীসকল মাতি আনি সম্বৰ্ধনা জনাই ভূপেন দাক স্মৰণ কৰিছোঁ আচলতে আমাৰ উদ্দেশ্যটো এইটো গুৱাহাটীৰ পৰা ৰাণা চৌধুৰীৰ ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365